প্ৰথম কোৱেশ্চন কিহৰ ভিত্তিত ৰাষ্ট্ৰীয় সংহতি গঢ়ি উঠে কিহৰ ভিত্তিত ৰাষ্ট্ৰীয় সংহতি গঢ়ি উঠে মনত ৰাখিব ইম্পৰ্টেন্ট হয় কিহৰ ভিত্তিত ৰাষ্ট্ৰীয় সংহতি গঢ়ি উঠে উত্তৰ গভীৰ দেশপ্ৰেমৰ ভিত্তিত ৰাষ্ট্ৰীয় সংহতি গঢ়ি উঠে মনত ৰাখিব গভীৰ দেশপ্ৰেমৰ প্ৰতি কোৱেশ্চন নম্বৰ 2 ভাৰতত থিওছফিকেল সোসাইটিৰ শাখা কোনে স্থাপন কৰিছিল ভাৰতত থিওছফিকেল সোসাইটিৰ শাখা কোনে স্থাপন কৰিছিল উত্তৰ এনি বেসান্তই স্থাপন কৰিছিল মনত ৰাখিব এনি বেসান্তই কোৱেশ্চন নম্বৰ 3 গান্ধী আৰউইন চুক্তিৰ মূল উদ্দেশ্য কি আছিল গান্ধী আৰউইন চুক্তিৰ মূল উদ্দেশ্য কি আছিল উত্তৰ হ'ব গান্ধী আৰউইন চুক্তিৰ মূল উদ্দেশ্য আছিল কংগ্ৰেছক ঘূৰণীয়া মেজমেলত অংশীদাৰ কৰা আছিল গান্ধী আৰউইন চুক্তিৰ মূল উদ্দেশ্য মনত ৰাখিব কোৱেশ্চন নম্বৰ 4 বংগদেশত প্ৰকাশিত হোৱা ব্ৰিটিছ বিৰোধী সংবাদপত্ৰ কি আছিল বংগদেশত প্ৰকাশিত হোৱা ব্ৰিটিছ বিৰোধী সংবাদপত্ৰ কি আছিল উত্তৰ যুগান্তৰ আছিল মনত ৰাখিব বংগদেশত প্ৰকাশিত হোৱা ব্ৰিটিছ বিৰোধী সংবাদপত্ৰ আছিল যুগান্তৰ মনত ৰাখিব ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 5 ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ কোনে মুকলি কৰিছিল ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ কোনে মুকলি কৰিছিল উত্তৰ চোল বংশৰ ৰজাসকলে মুকলি কৰিছিল মনত ৰাখিব চোল বংশৰ ৰজাসকলে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি আৰু পেজটো ফলো কৰি ৰাখিব আৰু ইউটিউবত যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কোৱেশ্চন নম্বৰ 6 অৰুণোদয় সমিতিৰ সদস্যৰ সংখ্যা কিমান আছিল অৰুণোদয় সমিতিৰ সদস্যৰ সংখ্যা আছিল 5 জন মনত ৰাখিব 5 জন আছিল অৰুণোদয় সমিতিৰ সদস্যৰ সংখ্যা 5 জন আছিল মনত ৰাখিব 5 জন কোৱেশ্চন নম্বৰ 7 কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত অসম ব্ৰিটিছৰ অধীনস্থ হয় কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত অসম ব্ৰিটিছৰ অধীনস্থ হয় কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত অসম ব্ৰিটিছৰ অধীনস্থ হয় উত্তৰ আৰ্মহাষ্টৰ দিনত অসম ব্ৰিটিছৰ অধীনত হয় আৰ্মহাষ্ট মনত ৰাখিব আৰ্মহাষ্ট কোৱেশ্চন নম্বৰ 8 কাৰ নেতৃত্বত শিখ জাতিৰ উত্থান হৈছিল উত্তৰ হ'ব ৰঞ্জিত সিংহৰ নেতৃত্বত শিখ জাতিৰ উত্থান হৈছিল মনত ৰাখিব ৰঞ্জিত সিংহৰ নেতৃত্বত কোৱেশ্চন নম্বৰ 9 সিপাহী বিদ্ৰোহ প্ৰথম ক'ত সূচনা হৈছিল সিপাহী বিদ্ৰোহ প্ৰথমে ক'ত সূচনা হৈছিল উত্তৰ বেৰেকপুৰত হৈছিল মনত ৰাখিব বেৰেকপুৰত প্ৰথম সূচনা হৈছিল সিপাহী বিদ্ৰোহ প্ৰথম বেৰেকপুৰত সূচনা হৈছিল কোৱেশ্চন নম্বৰ 10 সিপাহী বিদ্ৰোহৰ বিদ্ৰোহীসকলে কাক ৰজা পাতিছিল সিপাহী বিদ্ৰোহৰ বিদ্ৰোহীসকলে কাক ৰজা পাতিছিল সিপাহী বিদ্ৰোহৰ বিদ্ৰোহীসকলে প্ৰথমে দ্বিতীয় বাহাদুৰ শাহক ৰজা পাতিছিল সিপাহী বিদ্ৰোহৰ বিদ্ৰোহীসকলে দ্বিতীয় বাহাদুৰ শাহক ৰজা পাতিছিল মনত ৰাখিব দ্বিতীয় বাহাদুৰ শাহক কোৱেশ্চন নম্বৰ 11 মহাৰাণী ঘোষণাপত্ৰ কেতিয়া ঘোষণা কৰা হৈছিল মহাৰাণী ঘোষণাপত্ৰ কেতিয়া ঘোষণা কৰা হৈছিল উত্তৰ 1858 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰত 1858 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰত মহাৰাণী ঘোষণাপত্ৰ ঘোষণা কৰা হৈছিল 1858 চনৰ 1 নৱেম্বৰত কোৱেশ্চন নম্বৰ 12 ভাৰতত প্ৰথম বিশ্ববিদ্যালয় কলকাতা বোম্বাই মাদ্ৰাজ কাৰ দিনত স্থাপিত হৈছিল ভাৰতত প্ৰথম বিশ্ববিদ্যালয় কলকাতা বোম্বাই মাদ্ৰাজত কাৰ দিনত স্থাপিত হৈছিল মনত ৰাখিব ইম্পৰ্টেন্ট হয় ভাৰতত প্ৰথম বিশ্ববিদ্যালয় কলকাতা মাদ্ৰাজ বোম্বাইত লৰ্ড কেনিঙৰ দিনত স্থাপিত হৈছিল লৰ্ড কেনিঙৰ দিনত মনত ৰাখিব লৰ্ড কেনিঙৰ দিনত কোৱেশ্চন নম্বৰ 13 ভাৰ্নাকুলাৰ প্ৰেছ এক্ট 1878 কোনে আৰোপ কৰিছিল ভাৰ্নাকুলাৰ প্ৰেছ এক্ট কোনে আৰোপ কৰিছিল ভাৰ্নাকুলাৰ প্ৰেছ এক্ট লৰ্ড লিটনে আৰোপ কৰিছিল মনত ৰাখিব লৰ্ড লিটনে ভাৰ্নাকুলাৰ প্ৰেছ এক্ট আৰোপ কৰিছিল লৰ্ড লিটন কোৱেশ্চন নম্বৰ 14 ইলবাৰ্ট বিল কাৰ দিনত প্ৰৱৰ্তন কৰা হয় ইলবাৰ্ট বিল কাৰ দিনত প্ৰৱৰ্তন কৰা হয় ইলবাৰ্ট বিল কাৰ দিনত প্ৰৱৰ্তন কৰা হয় উত্তৰ লৰ্ড ৰিপনৰ দিনত ইলবাৰ্ট বিল
প্ৰৱৰ্তন কৰা হয় লৰ্ড ৰিপনৰ দিনত কোৱেশ্চন নম্বৰ 15 কোনে ভাৰতত প্ৰথম আঞ্চলিক পৰিষদ লোকেল বোৰ্ড প্ৰৱৰ্তন কৰে কোনে ভাৰতত প্ৰথম আঞ্চলিক পৰিষদ প্ৰৱৰ্তন কৰে লোকেল বোৰ্ড প্ৰৱৰ্তন কৰে উত্তৰ লৰ্ড ৰিপনে মনত ৰাখিব লৰ্ড ৰিপনে ভিডিওটো এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি শেয়াৰ কৰিব কোৱেশ্চন নম্বৰ 16 বঙালী ভাষাৰ প্ৰথম সংবাদপত্ৰ কি আছিল বঙালী ভাষাৰ প্ৰথম সংবাদপত্ৰ কি আছিল বঙালী ভাষাৰ প্ৰথম সংবাদপত্ৰ আছিল সংবাদ কৌমুদী ৰাজা ৰামমোহন ৰায় 1821 খ্ৰীষ্টাব্দত মনত ৰাখিব সংবাদ কৌমুদী আৰু কোনে লিখিছিল ৰাজা ৰামমোহন ৰায় সংবাদপত্ৰ আছিল কোৱেশ্চন নম্বৰ 17 ৰামকৃষ্ণ মিছনৰ গুৰি কোনে ধৰিছিল ৰামকৃষ্ণ মিছনৰ গুৰি কোনে ধৰিছিল ৰামকৃষ্ণ মিছনৰ গুৰি কোনে ধৰিছিল উত্তৰ স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ গুৰি ধৰিছিল মনত ৰাখিব স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ গুৰি ধৰিছিল কোৱেশ্চন নম্বৰ 18 দি থিওসফিকেল সোসাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল দি থিওসফিকেল সোসাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল H.S. উলকট আছিল মনত ৰাখিব H.S. উলকট আছিল দি থিওসফিকেল সোসাইটিৰ প্ৰতিষ্ঠাপক H.S. উলকট কোৱেশ্চন নম্বৰ 19 ইয়ং বেংগলৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়ং বেংগলৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়ং বেংগলৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ হেনৰি ডিৰজিও আছিল ইয়ং বেংগলৰ প্ৰতিষ্ঠাপক হেনৰি ডিৰজিও মনত ৰাখিব হেনৰি ডিৰজিও আছিল ইয়ং বেংগলৰ প্ৰতিষ্ঠাপক মনত ৰাখিব ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 20 আপোনালোকে কমেন্ট কৰি জনাব আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল মই আগৰ ভিডিঅ'ত আলোচনা কৰিছো সো আপোনালোকে কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আৰু পেজটো যদি এতিয়ালৈকে ফলো কৰা নাই ফলো কৰিব আৰু ভিডিঅ'টা শ্বেয়াৰ কৰিব সো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল জয় অসম